নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। সপ্তাহটোৰ প্ৰথম খবৰ তো লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। বহুতে ক'ব সপ্তাহটোৰ প্ৰথম খবৰ কেনেকৈ হ'ল, আজি আৰু দেওবাৰ আজি মঙ্গলবাৰ, যোৱাকালিহে হ'ব লাগিছিলে প্ৰথম খবৰ, কিন্তু মই দেওবাৰে যিহেতু ভিডিঅ' নবনাওঁ তো তাৰ কাৰণে সোমবাৰে আপলোড কৰিব নোৱাৰোঁ, দেওবাৰ দিনাখনি ৰেষ্ট লওঁ। চ' সোমবাৰৰ দিনাখনৰ পৰা আকৌ বনাওঁ, তো সেইকাৰণে মঙ্গলবাৰ দিনাখনি আপলোড কৰিব লগা হয়। বাকী যি কি নহওক, আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ দিয়াৰ আগতেই আপোনালোকক এটা কথা জনাব বিচাৰোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক এটা লিংক দিছোঁ। আপোনালোকে যদি লোন আৰু ক্ৰেডিট কাৰ্ড এই দুইটা বস্তু যদি আপোনালোকক প্ৰয়োজন হৈছে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে লোন বা ক্ৰেডিট কাৰ্ড ল'ব পাৰিব। আজিকালি লোন সকলোকে প্ৰয়োজন হৈছে। সৰু সুৰা লোনৰ কাৰণে আমিনো কি আৰু বেংকত গৈ থাকিম, আৰু বেংকে আমাক নিদিয়েও। বেংকত আপোনালোকে লোন ল'বলৈ যাওক, নিদিয়ে। আপোনালোকে ফাইনেন্স কোম্পানীত ল'বলৈ যাওক, ৰেট অফ ইণ্টাৰেষ্ট ধেৰ লৈ লয়। তো তাৰ কাৰণে আপোনালোকৰ বাবে মই এটা ৱেবছাইট লৈ আহিছোঁ, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে, যিটো ৱেবছাইট মোৰ নিজৰে হয়। আপোনালোকে যাওক, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব লোন আৰু ক্ৰেডিট কাৰ্ডৰ কাৰণে। ক্ৰেডিট কাৰ্ডো খুব ধুনীয়া ধুনীয়া ক্ৰেডিট কাৰ্ড পাই যাব অফাৰ থকা, আৰু লোনো আপোনালোকে লাভ কৰিব একদম কম টকাত। পইচা মই নিদিওঁ, আপোনাৰ ঢেৰ ৱেবছাইটখিনিক একেলগ কৰি পিনে এটা ৱেবছাইট বনোৱা হৈছে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে। গতিকে যাওক, আপোনালোকে লোনৰ কাৰণে এপ্লাই কৰক বা ক্ৰেডিট কাৰ্ডৰ কাৰণে এপ্লাই কৰক। তো আগবাঢ়িছোঁ প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে, এটা খুবেই বেয়া খবৰ ওলাইছে। আমাৰ ভাৰতত প্ৰথমটো মংকি পক্সৰ ৰোগী ধৰা পৰিছে বুলি জনাইছে। মংকি পক্স ৰোগৰ ৰোগী প্ৰথমজন ধৰা পৰিছে বুলি জনাইছে, যিজন ৰোগীয়ে ভাৰতৰ বাহিৰলৈ ট্ৰেভেল কৰিবলৈ গৈছিলে, আৰু ভাৰতৰ বাহিৰত যোৱাৰ অৱস্থাত তেখেতৰ গাত মংকি পক্স বেমাৰটো লাগি আহিছে। আমাৰ ভাৰতত প্ৰথমজন ৰোগী ধৰা পৰিছে। তো মংকি পক্স বেমাৰটো কেনেকুৱা ধৰণৰ? এইটো এক প্ৰকাৰ ক'বলৈ গ'লে আমাৰ অসমীয়া যে কয় আই ওলোৱা বেমাৰটো, বসন্ত ৰোগটো, তো সেই একেই ৰোগ আৰু একে চিমিলাৰ ৰোগী হয় মংকি পক্স ভাইৰাছটো। একেধৰণৰে আপোনাৰ গুটি গুটি হৈ যায় গোটেই বডিটোতে, তো সেইটোক কোৱা হয় মংকি পক্স। তো ভাৰতত প্ৰথমজন মংকি পক্স ৰোগী ধৰা পৰিছে। বাহিৰৰ ক'ৰবাত ঘূৰিবলৈ গৈছিলে, তাৰ পৰাই সেই ভাইৰাছটো লাগি আহিলে, আৰু এতিয়া বাৰু সেই ব্যক্তিজনক কোৱাৰেণ্টাইনত ৰখা হৈছে, যাতে তেখেতৰ গাৰ পৰা সেই ভাইৰাছটো আৰু এজন ব্যক্তিলৈ যাতে বিয়পিব নোৱাৰে। তো তাৰ কাৰণে কোৱাৰেণ্টাইনত ৰাখিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে চুমি বৰা আৰু তাৰ্কিকৰ ওপৰত। চুমি বৰা আৰু তাৰ্কিকক এতিয়া পৰ্যন্ত অসম আৰক্ষীয়ে ধৰিব পৰা নাই। খবৰ ওলাইছে চুমি বৰা আৰু তাৰ্কিক বোলে বৰ্তমান নেপালত গৈ আছেগৈ। নেপাল পালেগে চুমি আৰু তাৰ্কিক। এতিয়া কিমান দূৰ সত্য সেইটোৰ বিষয়টো আপোনালোকক ক'ব নোৱাৰিম, নিউজত যি ওলাইছে সেইটোকে কৈছোঁ। বাকী নিউজকো আজিকালি বিশ্বাস কৰিব নোৱাৰি। এটা নিউজত পালোঁ যে চুমি বৰা আৰু তাৰ্কিকক মষ্ট ৱান্টেড ঘোষণা কৰি দিলে। তাৰ পাছতে আকৌ ডিব্ৰুগড় আৰক্ষীৰ প্ৰেছ কনফাৰেন্স দেখিলোঁ যে চুমি বৰা আৰু তাৰ্কিকক মষ্ট ৱান্টেড ঘোষণা কৰা নাই। চুমি বৰা আৰু তাৰ্কিকৰ নামত লুক আউট নটিছহে জাৰি কৰিছে বুলি জনাইছে ডিব্ৰুগড়ৰ SP জনে। তো এটা নিউজত পাইছোঁ যে মষ্ট ৱান্টেড ঘোষণাই কৰি দিলে, আৰু এটা নিউজত পাইছোঁ যে লুক আউট নটিছহে পঠাইছে। গতিকে নিউজক বিশ্বাস কৰিবলৈ আজিকালি টান হৈ পৰিছে। বাকী যি কি নহওক, খবৰ ওলাইছে যে বোলে নেপাল পালেগে। তো চুমি বৰা আৰু তাৰ্কিক হেনো নেপাল পালেগে বুলি জনাইছে। যোৱাকালি 4:30 মান বজাত নেপালৰ বৰ্ডাৰ পাৰ কৰিছিলে বুলি জনাইছে। এখন কোলা ৰঙৰ SUV গাড়ী, মহিন্দ্ৰা SUV নে কিবা গাড়ী এখনত বোলে পাৰ হৈছে হেনো নেপাললৈ। এতিয়া দেখা যাওক, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে কিমান দিন সাৰি থাকিব অপৰাধীয়ে, খুব সোনকালেই অপৰাধীক এৰেষ্ট কৰা হ'ব বুলি জনাইছে, ধৰা হ'ব বুলি জনাইছে। যদি চুমি বৰাক ধৰি পেলাই ন, চুমি বৰাক ধৰাৰ লগে লগে বহুতো ন তথ্য ফাদিল হৈ পৰিব। ন তথ্য, কোন জড়িত আছে কোন জড়িত নাই, সকলোবিলাক ক্লিয়াৰ হৈ পৰিব। কোন ইউটিউবাৰ জড়িত আছে, কোন চিকিৎসক জড়িত আছে, কোন বিজনেছমেন জড়িত আছে, কোন আপোনাৰ সেয়া অন্য কোনোবা পাৰ্টিৰ মানুহ জড়িত আছে, সকলোবিলাক তথ্য ওলাই পৰিব যেতিয়াই চুমি বৰাক এৰেষ্ট কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকেতো টোল টেক্স দি পাইছে নিশ্চয়, হয়নে নহয়? টোল টেক্স কেতিয়াবা নহয় কেতিয়াবাতো আপোনালোকে ক'ৰবাত যাওঁতে নিশ্চয় চাগে দি আপোনালোকে পাইছে।
বাকি টোল টেক্সৰ ওপৰত এটা বিশেষ খবৰ ওলাইছে যে ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে যিমান টকা খৰচা কৰিছিলে তাতকৈ বেছি বুলে টোল টেক্স সংগ্ৰহ কৰিলে ভাৰত চৰকাৰে এটা নিৰ্দিষ্ট ৰাস্তা এটা টোল টেক্স লয় কিয় ৰাষ্ট্ৰীয় যিবিলাক নেকি ঘাইপথ আছে নেশনেল হাইৱে যিবিলাক আছে সেইবিলাক মেৰামতি কৰিবৰ কাৰণে টোল টেক্স লয় এতিয়া টোল টেক্স লয় মেৰামতি কৰিবৰ কাৰণে কিন্তু ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে যিমান টকা প্ৰয়োজন হৈছিলে তাতকে বেছি ৰাজহ সংগ্ৰহ কৰিলে টোল টেক্সৰ জৰিয়তে 4 গুণ বেছি বুলে ৰাজহ সংগ্ৰহ কৰিলে টোল টেক্সৰ জৰিয়তে খবৰ ওলাইছে পথ নিৰ্মাণত ব্যয় হৈছিলে প্ৰায় 1894 কোটি টকা আৰু টোল টেক্স সংগ্ৰহ কৰিছে প্ৰায় 8349 কোটি টকা গুৰুগ্ৰাম কুটপুটলি জয়পুৰ সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই তথ্য ফাদিল হৈছে RTI জৰিয়তে নেশনেল হাইৱে মানে 8 নং নেশনেল হাইৱে যেটো ৰাষ্ট্ৰীয় ঘাইপথ যেটো তো সেই ঘাইপথটো নিৰ্মাণ কৰিবলৈ সেই 1800 কোটি টকা খৰচা হৈছিল আৰু 8000 কোটি টকাতকৈ বেছি টোল টেক্সে বাপেকৰে সংগ্ৰহ কৰিলে তো মোৰ মতে অলপমান কমাব পাৰে আৰু নেশনেল হাইৱেৰ কথানো কি কম বাহিৰৰ নেশনেল হাইৱেৰ কথা বাৰু নেজানো আমাৰ সন্মুখেৰে যেটো নেকি নেশনেল হাইৱে গৈছে হেতুৰ অৱস্থা কিন্তু একেবাৰে জৰাজীৰ্ণ হৈ আছিল আজিৰ পৰা কেইদিনমান আগলৈকে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে তেতিয়া বাৰু অকনমান ৰিফ্ৰেইং কৰা হ'ল আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এতিয়া ডিব্ৰুগড়লৈ সঘনাই আহিম বুলি জনাইছে তো ডিব্ৰুগড়লৈ সঘনাই অহা কথাটোক লৈ গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড়লৈ সঘনাই আহিব বিচাৰিছে তো খুব ভাল লাগিছে মোষ্ট ওয়েলকাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুবেই ভাল লাগিছে তেখেতে ডিব্ৰুগড়লৈ সঘনাই আহিম কোৱা কথাষাৰৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে আপোনাৰ ফ্লাইটেৰে নহয় মানে হেলিকপ্টাৰেৰে নহয় গাড়ীৰে আহক তেতিয়া গম পাব যে নেশনেল হাইৱেৰ অৱস্থা কি হৈ আছে বৰ্তমান সময়ত এইখাৰ কথা কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই মোৰ মতে সঁচা কথা এইটো কিন্তু মিছা কথা নহয় আৰু আজিকালি চৰকাৰক প্ৰশ্ন সুধিবলৈও দিগদাৰ নহয় বিয়া জেং লাগি যায় বাকি যি কি নহওক এইটো কিন্তু সঁচা কথা যে হেলিকপ্টাৰে নেহি ৰাস্তাৰে যদি কেতিয়াবা অসমখন ভ্ৰমণ কৰে গাঁৱৰ পদুলিবিলাকটো বাধেই দিলো নেশনেল হাইৱেৰে যদি আহা যোৱা কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া এক্স্যাক্টলি গম পাব যে অসমৰ ঘাইপথৰ অৱস্থা কেনেকুৱা হৈ আছে হয়নে নহয় এতিয়া চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব বুলি কোৱাৰ আগে আগে যিবিলাক ভঙা চিঙা পথ আছিল সেইবিলাক ৰিপেয়াৰিং কৰি পেলালে তো তেখেতে গম নাপায় ন কোনটো ৰাস্তা ভাল হৈ আছে কোনটো ৰাস্তা বেয়া হৈ আছে যদি ৰিপেয়াৰিং নকৰিলেহেঁতেন তেতিয়া গম পালেহেঁতেন যে এক্স্যাক্টলি ৰাস্তাবিলাক কেনেকুৱা হৈ আছে ঘাইপথবিলাক কেনেকুৱা হৈছে কেনেকুৱা উন্নত মানৰ কাম হৈছে সেইবিলাক গম পালেহেঁতেন বেলেগ নালাগে আপোনালোকে যদি নৰ্থ লখিমপুৰৰ পৰা ভিডিওটো চাই আছে নিশ্চয় আপোনালোকে ৰঙা নদীৰ সন্মুখৰ মানে ৰঙা নদী দলঙৰ সন্মুখৰ কিছু অংশ আপোনালোকে 100 মিটাৰ 200 মিটাৰ যিডোখৰ নেকি ৰাস্তা সেইডোখৰ দেখিলে আপোনালোকে গম পাব নেশনেল হাইৱেৰ অৱস্থা কি এই মস্ত মস্ত গাত মানে আপোনালোকে যাব নোৱাৰে কেনেবাকৈ যদি ৰাতি অচিনাকি ব্যক্তিয়ে আপোনাৰ বাইক লৈ যায় ন একদম গাতত সোমাব কিন্তু ভাল খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া লখিমপুৰলৈ কেবিনেটৰ মিটিং কৰিবলৈ আহিছিল হেয়া একদম মজা চিকচিকিয়া কৰি দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ওপৰত তো শংকৰজ্যোতি বৰুৱাৰ ওপৰত এগৰাকী যুৱতীয়ে এটা এলিগ্ৰেশ্যন লগাই এখন FIR ৰুজু কৰিছিল শংকৰজ্যোতি বৰুৱাৰ ওপৰত তো সেই যুৱতীগৰাকীয়ে কোৱা অনুসৰি শংকৰজ্যোতি বৰুৱাই 2021 চনৰ পৰা সেই যুৱতীগৰাকীৰ লগত প্ৰেম পাশত আবদ্ধ হৈ আছিল কিন্তু বিগত 6 মাহ দিন শংকৰজ্যোতি বৰুৱাই সেই যুৱতীগৰাকীৰ লগত ৰিলেশ্যন সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিলে আৰু তাৰ পাছত সেই যুৱতীগৰাকী মানসিক হাৰাশাস্তিত ভুগিছে অত্যাধিক টেবলেট গ্ৰহণ কৰিব লগা হৈছিল মানসিক যিনেকি অশান্তি হৈ আছিল তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু বৰ্তমান চিকিৎসালয়তো ভৰ্তি হৈ আছে বুলি খবৰ পাইছো এটা কথাটো হৈ গ'ল যে সেই ঘটনাটো যদি শংকৰজ্যোতি বৰুৱাৰ লগত নহয় বেলেগ কাৰোবাৰ লগত সংঘটিত হ'লহেঁতেন তেতিয়া হলে নিশ্চয় সেই ঘটনাটো ইমান ডাঙৰ নহলহেঁতেন এতিয়া শংকৰজ্যোতি বৰুৱা যেহেতু এজন সামাজিক মানুহ তেতিয়া তেখেতৰ কথাটো কি হয় ওলাই পৰে তো ইয়াৰ আগৰ খবৰটো মই আপোনালোকক জনাইছো ইয়াতে মই কাকো সাপোৰ্ট কৰিবলৈ যোৱা নাই
সেই ছোৱালীগৰাকীকো ছাপোৰ্ট কৰা নাই, শংকৰজ্যোতি বৰুৱাকো ছাপোৰ্ট কৰা নাই, জাষ্ট মই মোৰ মনৰ কথাটো কৈছোঁ। এতিয়া সেই ছোৱালীগৰাকীয়ে কোৱা অনুসৰি শংকৰজ্যোতি বৰুৱাই তেখেতৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছিলে, তাৰ পাছতো প্ৰতাৰণা কৰিলে শংকৰজ্যোতি বৰুৱাই। তো শংকৰজ্যোতি বৰুৱাই যোৱাকালি প্ৰেছ মিটৰ জৰিয়তে জনাইছে যে ছোৱালীজনীয়ে যিবিলাক নেকি এলিগ্ৰেশ্যন লগাইছে শংকৰজ্যোতি বৰুৱাৰ লগত সেয়া সম্পূৰ্ণ সঁচা বুলি জনাইছে, 100% সঁচা বুলি জনাইছে। 2021 চনৰ পৰা সেই ছোৱালীজনীৰ লগত ৰিলেশ্যনত আছিলে, যোৱা 6 মাহ দিন সেই ছোৱালীজনীৰ লগত ৰিলেশ্যন সম্পূৰ্ণৰূপে তেখেতে বন্ধ কৰি দিছিলে। মানে ছোৱালীজনীয়ে যি কথা কৈছে যে শাৰীৰিক সম্পৰ্কৰ কথা সকলোবিলাক একচেপ্ট কৰিছে শংকৰজ্যোতি বৰুৱাই। তেখেতে মানা কৰা নাই, তেখেতে কৈছে সকলোবিলাক মই একচেপ্ট কৰিছোঁ, কিন্তু তেখেতৰ লগত কিয় মোৰ মানে ভালপোৱা বিচ্ছেদ হৈছিলে বা ব্ৰেকআপ হৈছিলে সেইবিলাক মই সামাজিকভাৱে দাঙি নধৰোঁ। যেতিয়া আদালতত মোক মতা হ'ব বা মই অলৰেডি আদালতত কৈছোঁ আৰু আদালতত মই সেইবিলাক ক'ম, মোৰ পাৰ্চনেল কথা মই সমাজৰ আগত নকওঁ বুলি জনাইছে। তো সেই হিচাপত তেখেতো এগ্ৰি মানে তেখেতো ঠিকেই কৈছে নহয় জানো। তো তেখেতৰ এটা সামাজিক লাভ আৰু ব্যক্তিগত লাভ দুয়োটাই আছে। তো ব্যক্তিগতভাৱে তেখেত যিয়ে নকৰক সামাজিকভাৱে বেয়া কাম নকৰিলে হ'ল। এতিয়া কথাটো হৈ গ'ল যে শংকৰজ্যোতি বৰুৱাৰ ওপৰত আৰু এজন ব্যক্তিয়ে এটা লিখনি লিখিছে আৰু সেই ব্যক্তিজনৰ নাম হৈছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন। লুইত কুমাৰ বৰ্মনে কৈছে 2025 চনত বোলে আছু ত্যাগ কৰি বিজেপিত যোগদানৰ পৰিকল্পনা কৰিছিল শংকৰজ্যোতি বৰুৱাই। 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত বিয়াৰ পৰিকল্পনা কৰিছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। মানে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনে এই অভিযোগ দিছে আছুৰ সাধাৰণ সম্পাদকৰ ওপৰত। কৈছে যে আছুৰ সাধাৰণ সম্পাদকজনে 2025 চনত আছু ত্যাগ কৰিলেহেঁতেন আৰু তাৰপিছত বিজেপিত যোগদান কৰি 2026 চনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন, মানে এজন MLA হিচাপে 2026 চনৰ বিধানসভা নিৰ্বাচনত তেখেতে থিয় দিলেহেঁতেন। আৰু এইটো কিমান দূৰ সঁচা, এইটো এটা সঁচা নহয়, এইটো এটা অভিযোগ। মানে অভিযোগ দিছে যে মানে তেখেতে এইটো কৰিম বুলি ভাবিছিলে। এতিয়া কথাটো হৈ গ'ল আছুৰ তেনেকুৱা ৰেকৰ্ড কিন্তু ভালেই আছে। আপোনাৰ আছুৰ পৰা আহি বিজেপিত যোগদান কৰা বা পলিটিকেল পাৰ্টিত যোগদান কৰা এইটো এটা তেখেতলোকৰ ৰেকৰ্ড আছে। এফালে লুৰিণজ্যোতি ডাঙৰীয়াৰ কথা যদি ক'বলৈ যাওঁ, তেখেতে বাৰু ৰাষ্ট্ৰীয় দলবিলাকত যোগদান নকৰিলে, নিজে এটা আঞ্চলিক দল খুলিলে। তো সেইটো কাৰণে ভাল পাইছোঁ। যদি বেলেগ কংগ্ৰেছত বা আম আদমি পাৰ্টি বা ধৰি লওক বিজেপিত যদি যোগদান কৰিলেহেঁতেন তেতিয়া অকণমান বেয়া লাগিলেহেঁতেন, কিন্তু বাকীবিলাকে বাৰু যোগদান কৰিছে, বহু লোকে আগতেও কৰিছে আৰু আগলৈও ইন ফিউচাৰ চাগে কৰিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ পালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ট্ৰেডিঙৰ বিতৰ্কৰ ওপৰত। চুমি বৰা আৰু বিশাল ফুকনৰ যি নেকি ট্ৰেডিঙৰ বিতৰ্ক হৈছিলে, তো তাৰ পাছতেই ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে অসম আৰক্ষীয়ে এতিয়া 10জন ইউটিউবাৰৰ তালিকা প্ৰস্তুত কৰি ৰাখিছে বুলি জনাইছে। এতিয়া কোন কেইজন 10জন ইউটিউবাৰ এই সন্দৰ্ভতো মই এতিয়া আপোনালোকক ক'ব নোৱাৰিম, কিন্তু খবৰ লোৱা অনুসৰি 10জন ইউটিউবাৰ, 5জন চিকিৎসক, 7জন গায়ক, অভিনেতা আৰু পৰিচালকক জেৰা কৰিব বুলি জনাইছে আৰু তেওঁলোকৰ তালিকা অলৰেডি প্ৰস্তুত হৈছে। এতিয়া 10জন ইউটিউবাৰৰ ভিতৰত কোন কোন আছে কোন কোন নাই সেইটো অসম আৰক্ষীয়ে বুজি পাব। এতিয়া প্ৰথমে যদি আমি চাবলৈ যাওঁ তেন্তে নিশ্চয় চাগে ডিম্পু বৰুৱা, হয়তো ভাস্কৰ দত্ত বা ধৰি লওক বিকাশ চেত্ৰী, তেওঁলোকৰ নাম হয়তো থাকিব পাৰে, কিয়নো তেখেতলোক যিহেতু অসমৰ মানে পুলিচ প্ৰশাসনৰ পৰা ধৰি মন্ত্ৰী MLA পৰ্যন্ত তেওঁলোকক চিনি পায়, গতিকে তেওঁলোকক ফ'ল' যিহেতু কৰে, গতিকে তেওঁলোকৰ ভিডিঅ'বিলাক চাইছে নিশ্চয়। আৰু তেওঁলোকে এই যি প্ৰতিষ্ঠানকেইটা আছিলে সেইকেইটাক আই থিংক প্ৰমোট কৰিছিলে। বিকাশ চেত্ৰীয়ে হয়তো কৰা নাই চাগে, কিন্তু বাকী ভাস্কৰ দত্ত আৰু ডিম্পু বৰুৱাই প্ৰমোট কৰিছিলে, গতিকে তেওঁলোকক হয়তো জেৰা কৰিব পাৰে। আৰু বাকী কেইজন কোন সেইটো মই বৰ বিশেষ নাজানো, সময়ত আহিলে আপোনালোকে নিশ্চয় গম পাব, এনেও খবৰ ওলাব, মই আপোনালোকক জনাই দিম। তো বহু লোকে এইকেইদিন চাইছোঁ আপোনাৰ কমেণ্টত লিখে যে ইউটিউবাৰবিলাকৰ বৰ বেছি হৈছে, এওঁলোকৰ পাখি গজিছে, পাখি কাটিব লাগে। এতিয়া চব ইউটিউবাৰ তেনেকুৱা নহয়, ঠিক আছে, 2-এজন হ'ব পাৰে, তো তেওঁলোকে তেনেকুৱা হ'ব পাৰে, চব তেনেকুৱা ধৰণৰ নহয়। আপোনালোকে যেতিয়া পাৰ্চনেলি কাৰোবাক লগ পাব তেতিয়া গম পাব যে মানুহজন একচুৱেলি কেনেকুৱা। তো বাকীবিলাকৰ কথা ক'বলৈ নাযাওঁ, মোৰ কথাই যদি ক'বলৈ যাওঁ, আপোনালোকে মোক ভিডিঅ'ত যেনেকুৱা টাইপৰ দেখি থাকে, মই ব্যক্তিগত লাইফত সম্পূৰ্ণ ওলোটা তাৰ মানুহটো, ঠিক আছে। তো গতিকে লগ পালে নিশ্চয় গম পাব। গতিকে এনেকুৱা ধৰণৰ কমেণ্টবিলাক মোৰ মতে সকলোকে সাঙুৰি কৰিব নালাগে, 2-এজন আছে আৰু
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আপোনালোকৰ পকেট এতিয়া বেছিকৈ খালী হ'ব পাৰে আপোনালোকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেণ্ট এটা কৰি জনাব এতিয়া জিএসটি কাউন্সিলে জনাইছে যে হয়তো আপুনি যদি ক্ৰেডিট কাৰ্ডৰ জৰিয়তে 2000 টকাৰ তলৰ ট্ৰানজেকচন কৰে ইউপিআই পেমেন্ট কৰে 2000 টকা বা আপোনালোকে কৰবাত সোৱাইপ কৰে 2000 টকাৰ তলত তেন্তে আপোনালোকে 18% জিএসটি ভৰিব লগা হ'ব পাৰে বুলি জনাইছে 2000 টকাতকৈ কম টকা আপোনালোকে কৰবাত স্পেন্ড কৰিলে আপোনালোকে জিএসটি ভৰিব লগা হ'ব পাৰে বুলি জনাইছে কনফাৰ্ম নহয় কিন্তু এটো আহিবও পাৰে বুলি জিএসটি কাউন্সিলৰ তৰফৰ পৰা জনাইছে বাকি আকৌ এবাৰ জনাইছো আপোনালোকক যদি ক্ৰেডিট কাৰ্ড বা আপোনালোকক যদি লোনৰ প্ৰয়োজন হৈছে ভিডিঅ ডেসক্ৰিপচনত লিংক আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব কৰক হে তো আজিকালি মানে ক্ৰেডিট কাৰ্ড থাকিলে হসাকৈ ভাল মোৰ এটা ক্ৰেডিট কাৰ্ড আছে ষ্টেট বেংকৰ জিটুত মই মানে তেল ভৰাওঁগে আপোনাৰ প্ৰত্যেক মাহে কি হয় আপোনাৰ যথেষ্ট পৰিমাণৰ কেশবেক পাওঁ আপোনাৰ বিপিসিএল ক্ৰেডিট কাৰ্ড বুলি আছে এসবিআই বিপিসিএল ক্ৰেডিট কাৰ্ড যথেষ্ট পৰিমাণৰ অফাৰ দিয়ে অকল হেয়াই নহয় আপোনাৰ যেতিয়া বজাৰ কৰিবলৈ যাওঁ মোবাইল এটা যেনিবা কিনিবলৈ গলো বা কিবা এটা বস্তু কিনিলো তাত একদম পুৰা সাংঘাতিক ৰকমে ডিসকাউন্ট দিয়ে বিৰাট ভাল আছে ভিডিও ডেসক্ৰিপচনত লিংক আছে তাত পাই যাব ক্ৰেডিট কাৰ্ড অপচনত ক্লিক কৰিব বিপিসিএল ক্ৰেডিট কাৰ্ডটো আপোনালোকে চাব তাৰ পাছত হেতুকে এপ্লাই বাপকে কৰি দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিএসএনএলৰ তৰফৰ পৰা আপোনালোকৰ যদি বিএসএনএলৰ সিম কাৰ্ড আছে ন তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে বিএসএনএলৰ ফালৰ পৰা বিএসএনএলে কৈছে এতিয়া বিএসএনএলে এটা প্লেটফৰ্ম মুকলি কৰিব যিটো প্লেটফৰ্মত আপোনালোকে এতিয়াৰে পৰা ফ্ৰী টিভি চেনেল চাব পাৰিব ফ্ৰী কৈ টিভি চেনেল চাব পাৰিব এটা কথাটো হৈ গ'ল যে টিভি চেনেল চাবৰ কাৰণে আপোনালোকৰ মোবাইলত ইন্টাৰনেটৰ প্ৰয়োজন হয় না নহয় বা আপোনালোকে পইচা ভৰাব লাগে টিভি চেনেল কেইটা সাবস্ক্ৰাইব কৰিবৰ কাৰণে কিন্তু এতিয়াৰে পৰা আপোনালোকক হেইবিলাকৰ দৰকাৰ নাই যদি হে বিএসএনএলৰ সিম কাৰ্ড থাকে আপোনালোকৰ কাৰণে এটা প্লেটফৰ্ম মুকলি কৰা হ'ব য'ত আপোনালোকে সকলো বিলাক বস্তু ফ্ৰী কৈ চাব কোনো ধৰণৰ আপোনালোকৰ মানে ৰিচাৰ্জৰ ভৰাৰ দৰকাৰ নাই মোবাইলতে ডাইৰেক্টলি আপোনালোকে চাব পাৰিব নেট থাকক বা নাথাকক হেইটোছে মতলব নাই যেনেকৈ নেকি ৰেডিও চলে ঠিক তেনেকৈ উইদাউট ইন্টাৰনেটত আপোনালোকে টিভি চেনেল একদম সম্পূৰ্ণ বিনামূলীয়াকৈ চাব পাৰিব এইটো কেৱল বিএসএনএল ইউজাৰ্ছ সকলৰ বাবে খুব সোনকালে আহিব প্লেটফৰ্মটোৰ নাম কি মই খুব সোনকালে আপোনালোকক জনাই দিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে নিশ্চয় সেবা বা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ তৰফৰ পৰা সেবা হয়তো মেট্ৰিকৰ ফালৰ পৰা আৰু আপোনালোকে হয়তো হায়াৰ সেকেন্ডাৰী আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ তৰফৰ পৰা হয়তো আপোনালোকে পাস কৰি আহিছে মানে আপোনালোকৰ মেট্ৰিকৰ পৰীক্ষাটো হয়তো সেবাই পাতিছিলে আৰু আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলে হয়তো আপোনালোকৰ আয়োজন কৰিছিলে হয় নহয় আমিও সেই দুটাৰ পৰাই পাস কৰি অহা এতিয়া আমাৰ কাৰণে এটা খুবেই দুখ লগা খবৰ এতিয়া আমাৰ অসমত সেবা আৰু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল এই দুয়োটা বন্ধ হ'ল আমাৰ অসমত এতিয়াৰে পৰা সেবা বা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল নাথাকে এতিয়াৰে পৰা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী দুয়োটা পৰীক্ষা এতিয়াৰে পৰা সোৱা হ'ব এডাবলএছইবি নতুনকৈ এখন বোৰ্ড গঠন কৰা হৈছে যিখনৰ সম্পূৰ্ণ অৰ্থ হৈছে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে এতিয়াৰে পৰা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিব এতিয়াৰে পৰা সেবা আৰু এএইচএসইসি নাথাকে আগতে মানে লিখিব লাগে যে বোৰ্ড কি সেবা নে এএইচএসইসি এতিয়াৰে পৰা হেইটো নহব এতিয়াৰে পৰা বেলেগ হলনি হৈ যাব এটা যিবিলাকে আগত পাস কৰি আহিলে তেওঁলোকৰ কাৰণে মানে ধৰিলো কেতিয়াবা কিবা এপ্লাই কৰিবৰ কাৰণে হে সেবা কিবা কিবিয়ে থাকিব কিন্তু নতুন যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী দিব তো তেওঁলোকৰ কাৰণে বোৰ্ডটো হলনি হৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্বপ্ননীল দাসৰ ওপৰত যিজন ব্যক্তিয়ে নেকি অভিযোগ দিছিলে আশৰাফুল হক তেখেতৰ ওপৰত ওলাইছে ইয়াৰ প্ৰথম মানে ইয়াৰ পাছৰটো খবৰ তো আশৰাফুল হকে স্বপ্ননীল দাসৰ ওপৰত এখন এফআইআৰ ৰুজু কৰিলে আৰু তাৰ পাছতে আই থিংক স্বপ্ননীল দাসক মানে মতা হল তেখেতক জেৰা কৰা হল তো জেৰা কৰাৰ অন্তত তেখেতক এৰেষ্ট কৰা হল ঠিক আছে এতিয়া আশৰাফুল হকে ইউটিউবাৰ ভাস্কৰ দত্তৰ ওপৰত এটা এলিগেশন লগাইছিলে যে ভাস্কৰ দত্তই যি নেকি প্ৰমোশন কৰিছিলে স্বপ্ননীল দাসক তো ভাস্কৰ দত্তৰ সেই ভিডিও চাইহে মই
স্বপ্ননীল দাসৰ কোচিং চেণ্টাৰত কোচিং লৈছিলোঁ বুলি আশৰাফুল হকে জনাইছে তো আশৰাফুল হকে যেতিয়াই নেকি মিডিয়াৰ আগত এই তথ্য প্ৰকাশ কৰিলে তো আশৰাফুলে কোৱা অনুসৰি ভাস্কৰ দত্তই তেখেতলৈ হোৱাটছআপৰ জৰিয়তে কল কৰিলে বুলি জনাইছে তেখেতলৈ হোৱাটছআপৰ জৰিয়তে কল কৰিলে আৰু কল কৰি তেখেতক প্ৰাণে মৰাৰ ভামুকি দিছে বুলি জনাইছে আৰু যাৰ কাৰণে আশৰাফুলে এতিয়া ভাস্কৰ দত্তৰ ওপৰত এজাহাৰ দাখিল কৰিছে বুলি জনাইছে চাওকচোন বাৰু কি হৈছেগে দুনিয়াখনত মানে সেইবিলাকে আৰু চলি আছে এতিয়া কোন সঁচা কোন মিছা সেইবোৰটো গম নাপাওঁ তদন্ত কৰিব আৰক্ষীয়ে তদন্তৰ অন্তত যি উত্তৰ ওলাব সেই উত্তৰতহে গম পাম যে আশৰাফুল সম্পূৰ্ণৰূপে দোষী নে নিৰ্দোষী নে ভাস্কৰ দত্ত দোষী নে নিৰ্দোষী নে স্বপ্ননীল দোষী নে নিৰ্দোষী সকলোবিলাক আৰক্ষীয়ে তদন্ত কৰাৰ পাছত গম পাম কিন্তু এইটো 100% চিয়ৰ যে এতিয়া পূৰ্বাঞ্চল ভাস্কৰ দত্ত কিন্তু বিপদমুক্ত নহয় বা সংকটমুক্ত নহয় তেখেতৰ ওপৰত হয়তো এতিয়া প্ৰশ্ন উঠিব পাৰে আৰক্ষীয়ে হয়তো তেখেতক এতিয়া মানে হুটপুছ কৰিব পাৰে বাকি দেখা যাওক কি হয় অনাগত সময়ত সেইবিলাক গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিকালি সকলোবিলাক বস্তুতেই যেতিয়াই কিবা এটা সংঘটিত হয় মোবাইলটো ওলাই আহে আগতীয়াকৈ হয় নে নহয় কওকচোন বাৰু আপোনালোকে কৰবাত ঘূৰিবলৈ গৈছে সেই মোমেন্টটো কেপচাৰ কৰি ৰাখিম বুলি আপোনালোকে সিধা মোবাইলটো উলিয়াই আৰু সেলফি লয় কিন্তু মোৰ এই অভ্যাসটো খুব কম আছে মই কৰবাত যেতিয়া ঘূৰিবলৈ যাওঁ এই সেলফি লোৱা বা ফটো মৰা এই কামটো খুবেই কম কৰোঁ মই যেহেতু মানে ফেসবুক ইনষ্টাগ্ৰাম বা এইবিলাকত খুব কম এক্টিভ থাকোঁ ফেসবুক নাম মাত্ৰ চলাওঁ মই কমেডি ভিডিঅ' বনাওঁ ফেসবুকত তো বস কমেডি ভিডিঅ' আপলোড কৰোঁ ইনষ্টাগ্ৰাম খুব সাংঘাতিক ৰকমে মই ইনএক্টিভ বহু দিনৰ মূৰত কেতিয়াবা এটা ভিডিঅ' আপলোড কৰোঁ মানে মই সোশ্যাল মিডিয়াত একেবাৰে এক্টিভ নাই ক'বলৈ গ'লে তো সেইকাৰণে মোৰ এই চখটো নাই কৰবাত গ'লো ফটো মাৰিলোঁ আপলোড কৰিলোঁ কেতিয়াবা মাৰো আৰু ফটো দুই একপি একেবাৰে নমৰা নহয় কিন্তু খুব কম বাকিবিলাকৰ নিচিনা কিন্তু বহু লোকৰ এইটো অভ্যাস আছে কৰবাত গৈছে ফটো মাৰিলে কিবা এটা ভাল খাইছে ফটো মাৰিলে আপলোড কৰিলে সেইটো কিন্তু অভ্যাসটো বৰ ভাল অভ্যাস নহয় আকৌ বাকি যি কি নহওক এতিয়া প্ৰত্যেকটো বস্তুতেই যেহেতু আপোনাৰ মোবাইলটো ওলাই পৰে এজন যুৱকে কলেজৰ প্ৰবক্তাক ঘুষ দিছিলে চাকৰিৰ কাৰণে আৰু তেখেতে বাপেকে কি কৰিলে সেইটো ভিডিঅ' ৰেকৰ্ডিং কৰি থলে আজিকালি সব জায়গাতে ভিডিঅ' যেহেতু মানে তেখেতে মেমৰি হিচাপে ৰাখিছে আৰু যে মই ছাৰক মোৰ চাকৰিটোৰ কাৰণে মই এয়া 1 লাখ টকা এটা ঘুষ দিছোঁ তেখেতে কি কৰিলে ভিডিঅ' ৰেকৰ্ডিং কৰিলে বাপেকে এতিয়া ভিডিঅ' ভাইৰেল এতিয়া যিজন প্ৰবক্তাই সেই পইচা লৈছিলে তেখেতৰ অৱস্থা কি হ'ব যিজনে ঘুষ দিছিলে তেখেতৰ অৱস্থা কি হ'ব এতিয়া অসম আৰক্ষীয়ে মাথো জানে আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এখন অংগনবাড়ী কেন্দ্ৰত কাৰেণ্টৰ বিদ্যুতৰ সংযোগ নোহোৱাকৈ 1800 টকাৰ বোলে কাৰেণ্টৰ বিল আহিছে এটা অংগনবাড়ী কেন্দ্ৰত কাৰেণ্টৰ বিল মানে কাৰেণ্টৰ সংযোগ নথকাকৈ 1800 টকাৰ কাৰেণ্টৰ বিল আহিছে তো তেওঁলোকে কি কৰিছিলে এটা মিটাৰ আনি লগালে তেওঁলোকক কাৰেণ্টৰ সংযোগ কৰিবৰ কাৰণে বাৰে এপিডিচিএলৰ ওচৰত তেওঁলোকে মানে দৰখাস্ত দিলে বা আপিল কৰিলে কিন্তু এপিডিচিএলে তেওঁলোকক কাৰেণ্ট লগাই নিদিলে মানে অংগনবাড়ী কেন্দ্ৰটোত কাৰেণ্ট লগাই নিদিলে পৰিচালনা সমিতিয়ে বাৰে ৰিকুৱেষ্ট কৰিছিলে কাৰেণ্ট লগাবৰ কাৰণে কিন্তু লগাই নিদিলে বৰঞ্চ তেওঁলোকলৈ 1800 টকাৰ কাৰেণ্টৰ বিল হে পঠাই দিলে এতিয়া বাপেকে যিটো মিটাৰত নেকি আজিলৈকে কাৰেণ্টে যোৱা নাই সেই মিটাৰটোৰ 1800 টকাৰ কাৰেণ্টৰ বিল আহি গ'ল এটা দে 1800 টকা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া ভাৰতবৰ্ষত চলি আছে বিজেপিত যোগদান মানে বিজেপি সদস্য ভৰ্তি অভিযান মুঠৰ ওপৰত মানুহ মানিব লাগে বিজেপিত সদস্য ভৰ্তি কৰোৱাব লাগে মানে এই দুটা অভিযান চলি আছে বা আপুনি নিজৰ ফালৰ পৰাও বিজেপিত সদস্য ভৰ্তি হ'ব পাৰে তো কেনেকৈ হ'ব পাৰে যদি আপুনি হ'ব বিচাৰে তেন্তে নিশ্চয় হ'ব পাৰে মই আপোনালোকক জনাম কেনেকৈ আপোনালোকে বিজেপিত সদস্য ভৰ্তি হ'ব এটা কথাটো হৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা অনুসৰি প্ৰায় 7 দিনত 13 লাখ লোকে বিজেপিত যোগদান কৰিছে বুলি জনাইছে এতিয়া আপোনালোকৰো যদি মন গৈছে বিজেপিত অফিচিয়েলি যোগদান কৰিবৰ কাৰণে এনে আনঅফিচিয়েলি যেনিবা আপোনালোক আছে কিন্তু অফিচিয়েলি যদি আপোনালোকে বিজেপিত যোগদান কৰিব বিচাৰে তেন্তে আপোনালোকে 88042024 এই নম্বৰটোত এটা মিছ কল দিব লাগিব আৰু মিছ কল দিয়াৰ পাছত আপোনালোকৰ ভৰ্তি হৈ যাব বিজেপিত যিমান পাৰে আপোনালোকৰ যদি মানে ফ্ৰেণ্ড সাৰ্কুলত কোনোবা আছে যোগদান কৰাবলৈ কৰাই দিব পাৰে ফ্ৰী প্ৰমোশন কৰি দিছো বিজেপি কোনোবা পাৰ্টিয়ে যদি চাই আছে
মোৰ বেংকৰ মানে মেইল কৰিব বেংকৰ একাউণ্টত পাৰিলে অলপমান টকা ভৰাই দিব ফ্ৰী প্ৰমোশ্যন কৰি দিছোঁ আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো সেই বিশাল ফুকনৰ ওপৰতে ওলাইছে মানে এই বিশাল ফুকন আৰু চুমি বৰা এই দুজনৰ মানে মোক খবৰ দি আমনি লাগি গৈছে কিন্তু নিদিও উপায় নাই খবৰ ওলাইছে যিহেতু মানুহে সেইবিলাকেই বিচাৰে এতিয়া যিহেতু ভাইৰেল হৈ আছে সকলোৱে জানিব বিচাৰে উপায় নাইকিয়া হৈছে আৰু মানে নিদিও উপায় নাই দিবলগীয়া হৈ গৈছে বিশাল ফুকন আৰু চুমি বৰাৰ ওপৰত খবৰ ওলাইছে বিশাল ফুকনৰ ওপৰত খবৰ ওলাইছে বিশাল ফুকনৰ 12টা বেংক একাউণ্ট জব্দ কৰিছে বুলি জনাইছে 12টা নহয় সৰি 18টা বেংক একাউণ্ট জব্দ কৰিছে বুলি জনাইছে বাপৰে বা আৰু তাৰ লগে লগে জনাইছে বিশাল ফুকনৰ সকলো খা সম্পত্তি জব্দ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে এই কথা জনাইছে ডিব্ৰুগড় আৰক্ষীয়ে সংবাদ মেলৰ জৰিয়তে তাৰ লগে লগে বিশাল চুমিৰ পৰিয়ালৰ লোককো সোধপোছ কৰিছে আৰক্ষীৰ তালিকাত আছে চিকিৎসক শিল্পী ইউটিউবাৰৰ নাম আপোনালোকক জনাইছো নহয় প্ৰায় 15 গৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে বহিৰাজ্যৰ আৰক্ষীৰ লগতো কৰিছে যোগাযোগ মানে বহিৰাজ্যটো বিশাল ফুকনৰ এটা ডাঙৰ স্কেন্ডেল আছে বুলি অনুমান পোৱা গৈছে মানে বাহিৰৰ মানুহকো সোধা পোছা কৰিব এইটো কিন্তু বৰ বিৰাট ডাঙৰ এটা স্কেম কৰি দিলে আকৌ ভাবকচোন বাৰু 22 বছৰীয়া ল'ৰাই 2000 কোটি টকীয়া স্কেম ধেমালি নেকি ইমান সৰু মৰু এটা ল'ৰা ধৰিবই নোৱাৰি এইটো বাৰু স্কেম কৰিব পাৰে নে কিন্তু ল'ৰাটো অৱশ্যে কিন্তু বিয়াত মানে এটা প্ৰতিভাশালী ল'ৰা আছিল মই এইকেইদিন ভিডিঅ'বিলাক চাইছো বিৰাট সুন্দৰ গান গায় কিন্তু হঠাৎ মানে ধনী হ'ব লাগে হঠাৎ পইচা ইনকম কৰিব লাগে তাৰ পিছত এনেকুৱা মানে ব্যৱস্থা হাতত ললে এতিয়া বাপেকে জেলত গান গাই আছেগে আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসমত মাটি কিনাৰ নিয়ম এতিয়া সলনি কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জনোৱা অনুসৰি আমাৰ অসমত আৰু নিয়ম সালসলনি কৰিব মাটি কিনা বেচাক লৈ কিন্তু বৰ্তমান সময়ত সলনি কৰা নিয়মটো হৈছে যে 1951 চনত অসমত বাস কৰা খিলঞ্জীয়াকহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি পুৰণা মন্দিৰ মছজিদ গিৰ্জাৰ 5 কিলোমিটাৰ ব্যৱধানত অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি মানে আপোনালোকৰ পূৰ্বৰ কোনোবা যদি 1951 চনত আছিলে তেতিয়াহে আপোনালোকে মাটি বাৰী কিনিব পাৰিব মানে মন্দিৰৰ ওচৰে পাজৰে কিন্তু তাতকে যদি পাছত আহিছে 1952 চনতো যদি আহিছে তেওঁলোকে নোৱাৰিব বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বাকি কমেন্ট এটা কৰি জনাব এই নিয়মটো আপোনালোকৰ কেনেকুৱা লাগিছে তো আজি ভিডিঅ' দিবানে পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম